শৈশৱ ৰোমন্থন জুলনাত জ্বলিবলৈ আৰম্ভ কৰিছোঁ ডিলাইট ধাবাত। এজনী আমি কণমানি টুকটুকি আৰু এতিয়া ভিডিঅ'টো সম্পূৰ্ণে আৰম্ভ কৰা হ'ব। নমস্কাৰ, নতুন ভিডিঅ'লৈ আৰম্ভ কৰিছোঁ। আমি এটা যাত্ৰা কৰোঁ আজি সোণাপুৰ, গুৱাহাটীৰ সোণাপুৰ এখন ধাবালৈ যাওঁ। ধাবাৰ আজি বিশেষ এটা কাম আছে তাতে, আৰু অ'নাৰ আমাৰ দাদাই হয়। আৰু পাপৰি আহি যোৱা। বা নতুন নতুন ড্ৰেছ পিন্ধিছে নাই, ছাল দেখিছে নাই, ছাল চাওক। এয়া আমি এতিয়া আহোঁ, বলক আমাৰ লগত। ফুল কোমলীয়া বয়সতে প্ৰেমত পৰে যি, ঐ প্ৰেমত পৰে যি, তেনেকুৱা ল'ৰালৈ মইনা চকু নিদিবি, অ' মইনা চকু নিদিবি, হয়নে? হা? তেনেকুৱা ল'ৰালৈ মইনা চকু নিদিবি, অ' মইনা চকু নিদিবি। এইটো গান কি গান হৈছে বাহ! Oh my god. নুৱাব নুৱাব, চিট বেল্ট মাৰা, চিট বেল্ট, চিট বেল্ট চিট বেল্ট মেইন। জয় বজৰংবলী, জয় শ্ৰীৰাম। এয়া দিচাং পালোহি, আৰু দিচাং পাৰ হৈ আমাৰ সন্মুখৰ চাইডে দেখুৱা, আমাৰ দিচাং পাৰ হৈ আমাৰ ডেষ্টিনেশ্যন হ'ব। তাৰপিছত আৰু এখন পাৰ হ'ব লাগিব, ব্যঞ্জন এখন পাৰ হ'ব লাগিব। তাৰপিছত অকণমান আগলৈ আহিব লাগিব। অকণমান আগলৈ আহি এইটো ডিলাইট ধাবা চাওক। এইটো ডিলাইট ধাবা, এইখন গেট চাওক, বেনাৰ এইখন হৈছে এই ডিলাইট ধাবা। আমাতে বুলি নাই আৰু তেনেকুৱা হেৰিও নাই। মই বৰষুণ চৰষুণ হ'লে মানে আগতে একো ভবা নাই। আজি কৈছোঁ অন্যান্য পৰিস্থিতিত বৰষুণ নাই। আমাৰ ডিলাইটৰ আটাইতকৈ আকৰ্ষণীয় জেগাকণ হৈছে এই জেগাকণ। খুব ভাল পাওঁ, আৰু ৰ'দ পৰি থাকিলেও দিনৰ ভাগতো খুব ঠাণ্ডা এটা পৰিৱেশ হয়, আৰু অলপ জোলনা জুলিলোঁ এয়া। আৰু এনেকৈয়ে নিশা আমাৰ বৰ্তাহঁতো আছিলে, বৰ্তা মৃণাল দাই ইয়াত কিবা অ'নাৰ হৈ থাকে, এনেকৈ আয়োজন কৰিলে। আৰু ইয়াত বাৰ্থডে কৰিব, খেলো না ভাল পায়। Happy birthday to you. May God bless you. May God. মই লগ পাইছিলোঁ এবাৰ, ঘৰত নাই চাগে, বৰপেটাত লগ পালোঁ আপোনাক এবাৰ। এইখিনিতে আমাৰ খানাৰ পৰ্ব আৰম্ভ হ'ল। বিশেষকৈ দীপক দা, মই, পাপৰি, আমি শনিবাৰে মাছ মাংস পিঁয়াজ আৰু নহৰু নাখাওঁ, গতিকে আমাক নিৰামিষভাৱে বৰ ধুনীয়াকৈ এসাঁজ খাই আহিলোঁ মনৰ তৃপ্তিৰে। আজি কেইদিনমান হ'ল এই নিয়মসমূহ মানিছোঁ, প্ৰায় ৩-৪ মাহেই হ'ল, আৰু বৰ ধুনীয়াকৈ খালোঁ। আৰু বৰ্তাই মাছে খালে, আৰু বিভিন্ন মানুহ আছিলে ইফালে, তেওঁলোকে আমিষ খাদ্য আজি গ্ৰহণ কৰিছে। সুন্দৰকৈ নিশাটো পাৰ কৰিলোঁ। আৰু কণমানি গুলুৰ মানে অৰ্থাৎ ডিলাইট ধাবা অ'নাৰৰ মৃণাল দাৰ একমাত্ৰ পুত্ৰ গুলুৰ মানে জন্মদিন আছিলে। সেই জন্মদিন উপলক্ষে আজি এয়া পাৰ্টি আমাৰ। আৰু এই ভিডিঅ'টোৰ যোগেদি পুনৰ এবাৰ কণমানি গুলুলৈ জন্মদিনৰ বহুত বহুত শুভেচ্ছা আৰু মৰম জনালোঁ। আৰু লগতে কণমানিটোৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। ঘৰখনৰ পৰিয়ালৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ। ধুনীয়াকৈ ভাত কেৰেলা পিটিকা, বইল দালি, আৰু এটা ডাল ফ্ৰাই বনাই দিছিলে, বৰ ধুনীয়াকৈ কৰিলে। আলু পিটিকা, শনিবৰীয়া বিশেষ, বৰ ধুনীয়া বিশেষ, আৰু আমি এনেকৈ খুব ভাল পাওঁ। আৰু বেঙেনা ফ্ৰাই আছিলে। এইখিনি আছিলে আমাৰ ভাত সাজত। ভিডিঅ'টো কেনেকুৱা পালে জনাব। আৰু ডিলাইট ধাবাত যদি আপোনালোকে আহিব বিচাৰে, ডেষ্টিনেশ্যন মই দিয়ে দিছোঁ, দিচাং ৰিজৰ্ট, গুৱাহাটীৰ পৰা যদি খানাপাৰাৰ ফালৰ পৰা যায় দিচাং ৰিজৰ্ট, সকলোৱে চিনি পায়। তাৰ আগত গৈ ডিলাইট ধাবা অতি কমতে খাব পাৰিব। আৰু এয়া আমি ঘৰমুখী যাত্ৰা কৰিলোঁ। বৰ্তাই আমাক উপদেশ দিছে, লাহে লাহে গাড়ী চলাবা, লাহে লাহে যাবা, ভালকৈ যাবা। ইমানখিনিয়ে ক'লোঁ, আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ, ভালে থাকক সকলো, হাঁহি থাকক, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
অঙঠা